মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 5 আৰু লেসনখনৰ নাম হৈছে দা হুইলছ অন দা বাছ মানে বাছ গাড়ীৰ চকাবোৰ আৰু কিতাপৰ পেজ নাম্বাৰ হৈছে 98 এইখন আজি আমি আলোচনা কৰিম তোমালোকে ভিডিওটো মন দি শুনিবা তোমালোকে প্ৰথমে চোৱা কি কৈছে পিকচাৰ ৰিডিং মানে তোমালোকে ছবি চাই ক'ব লাগিব প্ৰথমে চোৱা কি কৈছে পিকচাৰ 1 মানে এইখন হৈছে 1 নম্বৰ ছবি তাৰ পিছত পিকচাৰ 2 আৰু এইখন হৈছে 2 নম্বৰ ছবি আমি প্ৰথমে ছবি দুখন চাম তোমালোকে প্ৰথমে 1 নম্বৰ ছবিখন চোৱা এইবোৰ হৈছে কি ডাঙৰ ডাঙৰ বিল্ডিং এইটো হৈছে এটা শপস মানে হৈছে দোকান তাৰ পিছত এইখন হৈছে বাস এইখন হৈছে কি কাৰ তাৰ পিছত এইখন হৈছে কি ভ্যান তাৰ পিছত এইখন হৈছে কি স্কুটাৰ আৰু এইটো হৈছে এটা ৰোড এতিয়া আমি এই ছবিখন চাম এইবোৰ হৈছে হাউস মানে হৈছে ঘৰ এইবোৰ হৈছে কি ট্ৰি তাৰ পিছত এইটো হৈছে ৰিভাৰ মানে নদী এইবোৰ হৈছে কি বোট তাৰ পিছত এইটো হৈছে কাউ মানে হৈছে গৰু গৰুটোৱে কি কৰি আছে নদীত পানী খাই আছে তাৰ পিছত এইজন হৈছে মেন এজন মানুহজনে কি কৰি আছে নদীত মাছ মাৰি আছে এইবোৰ হৈছে ট্ৰি কি এইবোৰ ট্ৰি মানে হৈছে এইবোৰ গছ তোমালোকে মনত ৰাখিবা এইখন হৈছে কি এইখন হৈছে এখন টাউনৰ ছবি কি এইখন টাউন আৰু এইখন হৈছে আমাৰ গাঁৱৰ ছবি এইখন হৈছে ভিলেজ মানে গাঁও আৰু এইখন হৈছে টাউন মানে হৈছে চহৰ তোমালোকে কিতাপত ছবি দুখন ভালদৰে চাবা এতিয়া তোমালোকে নাম্বাৰ 1 1 নম্বৰটো চোৱা কি কৈছে হোৱাট ডু ইউ সি ইন পিকচাৰ 1 এণ্ড পিকচাৰ 2 মানে তোমালোকে পিকচাৰ 1 মানে 1 নম্বৰ ছবিখনত আৰু 2 নম্বৰ ছবিখনত কি দেখা পাইছা তোমালোকে কবা আই সি এ টাউন ইন পিকচাৰ 1 মানে মই পিকচাৰ 1ত এখন মানে চহৰৰ ছবি দেখা পাইছো এণ্ড এ ভিলেজ ইন পিকচাৰ 2 আৰু পিকচাৰ 2 মানে হৈছে 2 নম্বৰ ছবিখনত মই এখন ভিলেজ মানে হৈছে এখন গাঁৱৰ ছবি দেখা পাইছো তাৰ পিছত নাম্বাৰ 2 ক্যান ইউ সে দা নেমস অফ দা ভেহিকলস ইউ হ্যাভ সিন মানে তোমালোকে যিবোৰ যান-বাহন দেখা পাইছা সেই যান-বাহনবোৰৰ নাম ক'ব পাৰিবানে ভেহিকলস মানে হৈছে যান-বাহন তোমালোকে ছবিখনত থকা যান-বাহনৰ নামবোৰ ক'বা কি আছে স্কুটাৰ আছে তাৰ পিছত বাছ আছে তাৰ পিছত কাৰ আছে তাৰ পিছত ভ্যান আছে আৰু টেক্সি আছে তোমালোকে ছবিখনত চাবা ছবিখনত এইবোৰ যান-বাহন আছে তাৰ পিছত নাম্বাৰ 3 হোৱাই ডু উই ইউজ দিস ভেহিকলস মানে হৈছে যান-বাহন ইউজ মানে হৈছে ব্যৱহাৰ কৰা মানে আমি এই যান-বাহনবোৰ কিয় ব্যৱহাৰ কৰো তোমালোকে কবা উই ইউজ দিস ভেহিকলস মানে আমি এই যান-বাহনবোৰ ব্যৱহাৰ কৰো টু গো যোৱাৰ কাৰণে বা যাবলৈ ওৱান প্লেস টু এনাদাৰ মানে ইখন ঠাইৰ পৰা সিখন ঠাই যোৱাৰ কাৰণে আমি এই ভেহিকলস মানে যান-বাহনবোৰ ব্যৱহাৰ কৰো তাৰ পিছত নাম্বাৰ 4 হোৱাই ইজ দা পাৰসন ইন পিকচাৰ 1 ওয়েৰিং এ হেলমেট মানে পিকচাৰ 1 মানে 1 নম্বৰ ছবিখনত থকা মানুহজনে কিয় হেলমেট পিন্ধি আছে তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ ক'বা দা পাৰসন ইজ ওয়েৰিং এ হেলমেট মানে মানুহজনে মানে এটা হেলমেট পিন্ধি আছে টু সেভ হিজ হেড মানে তেওঁৰ মূৰটো মানে ৰক্ষা কৰাৰ বাবে হেড মানে হৈছে মূৰ সেভ মানে হৈছে ৰক্ষা কৰা মানে তেওঁৰ মূৰটো ৰক্ষা কৰাৰ বাবে ফ্ৰম এক্সিডেন্ট মানে এক্সিডেন্টৰ পৰা তেওঁৰ মূৰটো মানে ৰক্ষা কৰাৰ বাবে মানুহজনে কি হেলমেট পিন্ধি আছে তাৰ পিছত নাম্বাৰ 3 কি কৈছে সে দা নেমস অফ দা ভেহিকলস মানে তোমালোকে এই যান-বাহনবোৰৰ নাম ক'বা তোমালোকে চোৱা এইখন হৈছে কি বাছ কি এইখন হৈছে বাছ বি ইউ এছ কি হয় বাছ আৰু এইখন হৈছে কি কাৰ সি এ আৰ কি হয় কাৰ এইখন হৈছে কি ৰিক্সা কি এইখন ৰিক্সা তাৰ পিছত এইখন হৈছে কি বোট কি এইখন বোট বি ও এ টি কি হয় এইখন বোট তাৰ পিছত এইখন হৈছে কি শিপ এস এইচ আই পি কি হয় শিপ
এইখন হৈছে কি ৰকেট আৰু সি কে ই টি কি হয় ৰকেট এইখন হৈছে কি হেলিকপ্টাৰ কি এইখন হেলিকপ্টাৰ এ সি এল আই হেলি সি ইউ পি টি ই আর কি হয় হেলিকপ্টাৰ এইখন হৈছে এৰোপ্লেন অথবা এয়াৰপ্লেন কি এইখন এয়াৰপ্লেন এ আই আৰ পি এল এ এন ই কি হয় এইখন এয়াৰপ্লেন অথবা এৰোপ্লেন আৰু এইখন হৈছে কি ট্ৰেইন কি এইখন ট্ৰেইন টি আৰ এ আই এন তোমালোকে এইবোৰ এনেকৈ পঢ়িবা তাৰ পিছত তোমালোকে বি নম্বৰটো চোৱা কি কৈছে লেটস ইউজ দা ফলোইং ওয়ার্ডস টু ফিল ইন দা ব্ল্যাঙ্কস মানে তোমালোকে এই শব্দবোৰ এই খালি ঠাইত বহুৱাব লাগিব তোমালোকে প্ৰথমে চোৱা কি কৈছে হোৱাট ইজ দিস মানে এইখন কি তোমালোকে কবা ইট ইজ এ ট্ৰেইন কি এইখন ট্ৰেইন এইটো তোমালোকে ইয়াত লিখিবা কি এইটো ট্ৰেইন টি আৰ এ আই এন কি হয় ট্ৰেইন তাৰ পিছত হোৱাট ইজ দিস মানে এইখন কি তোমালোকে কবা ইট ইজ এ ৰিক্সা এই দে ৰিক্সা এইখন এখন ৰিক্সা তোমালোকে এই বানানটো চাই চাই ইয়াত লিখিবা কি হয় আৰ আই সি কে এস এইচ এ ডব্লিউ কি হয় ৰিক্সা তাৰ পিছত তোমালোকে তলত চোৱা তাৰ পিছত তোমালোকে চোৱা কি কৈছে হোৱাট ইজ দিস মানে এইখন কি তোমালোকে কবা ইট ইজ এ ভ্যান কি এইখন ভ্যান ভি এ এন কি হয় ভ্যান তাৰ পিছত হোৱাট ইজ দিস মানে এইখন কি তোমালোকে কবা ইট ইজ এন অটো ৰিক্সা মানে এইখন এখন অটো ৰিক্সা তোমালোকে ওপৰত চাই চাই বানানটো ইয়াত লিখিবা কি হয় অটো ৰিক্সা এ ইউ টি অ অটো ৰিক্সা আৰ আই সি কে এস এইচ এ ডব্লিউ কি হয় অটো ৰিক্সা তোমালোকে এইবোৰ এনেকৈ লিখিবা আৰু পঢ়িবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথম শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা থ্যাংক ইউ